আজি কংগ্ৰেছ প্ৰাৰ্থীগৰাকীক আপুনি ছাপোৰ্ট কৰা দেখা গৈছে, মানে কংগ্ৰেছত সোমালে নেকি? ভিক্টৰ দাসে কেতিয়াও কোনো পাৰ্টি নকৰে, এইটো সকলোৱে গম পায়। সেইদিনা সকলোৱে গম পাই আছে ভিক্টৰ দাসে কোনো পাৰ্টি নকৰে, খালি ভিক্টৰ দাসে পলিটিচিয়ান বিধায়কৰ লগত লাগি থাকে। আজি কাৰোবাৰ লগত, আজি কাৰোবাৰ লগত। আগতে অখিল দাৰ লগত লগ কৰোঁতে কেইটামান ফেক নিউজ আপোনালোকৰ দৰে বোলে ভিক্টৰ দাস মুখপাত্ৰ, আজি ক'ব কংগ্ৰেছৰ মুখপাত্ৰ, পৰহি বিজেপিৰ কাৰোবাক ছাপোৰ্ট কৰিলে ক'ব বোলে বিজেপিৰ মুখপাত্ৰ, এনেকুৱা চিষ্টেম। জুবিন দাই কৈছিল পলিটিক্স নকৰিবা, আৰু তই যদি জুবিন দাৰ অনুৰাগী হয় তেনেহ'লে তই কিয় কৰি আছ? যিবিলাকে পলিটিক্স কৰিছে সিহঁতৰ পৰা আঁতৰত থাকিব লাগে নে সিহঁতৰ লগত লাগি থাকিব লাগে? তাৰ পৰা তই কি বুজাইছ? বেলেগক যে তই গালি দিয়, এতিয়া তোকে গালি দিব পাৰি দুতলীয়া বুলি। নাই, জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত মোক যোনে সহায় কৰিম বুলি আশ্বাস দিছে, মই তেওঁলোকৰ লগত আছোঁ। আৰু জুবিন দাৰ ন্যায়ৰ ক্ষেত্ৰত যোনে আশ্বাস দিছে, এতিয়া নিৰ্বাচনৰ বতৰ, ভোটৰ কাৰণে সকলোৱে আশ্বাস দিব। তাৰ মানে কি তই সকলোকে সমৰ্থন কৰিবি? আজি কোনোবা এজনে ক'লে, কালি কোনোবা এজনে ক'লে, তাৰ পৰাতো তোৰ চৰিত্ৰ বেয়া বুলি জানেই, ৰাইজে গমেই পাব তই এটা দুতলীয়া মাল, বটলা মাল হৈ যাবি আৰু তই। ইয়াৰ কাম নাই, ইয়াৰ একো কাম নাই, ফকতীয়া এটা। কাৰণ তেওঁৰ ল'ৰাৰ লগত আমি